হাই ভিউৱাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া 12টা বাজিছে। আজি ভাবিলোঁ একেবাৰে হেল্ডি টেষ্টি আঞ্জা এখন বনাই দেখুৱাম আপোনালোকক। আগতে বনাই খাইছোঁ বাৰু, আপোনালোকক আজি বনাই দেখুৱাম। কুইছা মাছেৰে নাৰিকলৰ আঞ্জা বনাই দেখুৱাম আপোনালোকক। কেনেকৈনো বনাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই গোটেইখিনি ৰেডি কৰি লৈছোঁৱে। মাছখিনিও ভাজি ৰাখিছোঁ আগতে, আপোনালোকক সেইখিনি বাৰু দেখুওৱা নহ'ল। এতিয়া কিটচেনলৈ যাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া চাওক, নাৰিকলৰ আঞ্জা বনোৱাৰ কাৰণে আজি কুইছা মাছেৰে নাৰিকলৰ আঞ্জা বনাই দেখুৱাম আপোনালোকক। ধুনীয়াকৈ নাৰিকল এটা সৰুকৈ কাটি ধুনীয়াকৈ লৈছোঁ। এইখিনি বাৰু পেলাই দিম। এই এটুকুৰা আদা ধুনীয়াকৈ কাটি লৈছোঁ, নহৰু এটা লৈছোঁ, জলকীয়া লৈছোঁ কেইটামান আৰু পিঁয়াজ এটা লৈছোঁ। কুইছা মাছেৰে নাৰিকলৰ আঞ্জা বনাই দেখুৱাম আপোনালোকক। এয়া কুইছা ধুনীয়াকৈ ভাজি ৰাখিছোঁ আগতে, আৰু এইখিনি শিঙিৰা আৰু তুৰি মাছ বেলেগকৈ ভাজি ৰাখিছোঁ। আজি কুইছা মাছেৰে নাৰিকলৰ আঞ্জা বনাই দেখুৱাম আপোনালোকক। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া এইখিনি ধুনীয়াকৈ বাকলিখিনি গুচাই দিম। এইখিনি গুচাই দিলে আঞ্জাখন খাবলৈ বহুত টেষ্টি লাগিব। এইখিনি ধুনীয়াকৈ গুচাই পেলাম। এয়া চাওক, এইখিনি ধুনীয়াকৈ নাৰিকলখিনি কলা কলাখিনি গুচাই ৰেডি কৰি ল'ম। এয়া চাওক, নাৰিকলখিনি ধুনীয়াকৈ চাফা কৰি ল'লোঁ। এতিয়া অলপমান সৰু সৰুকৈ কাটি দিম, যিহেতুকে মিক্সিত দিম। মিহি হ'লে আঞ্জাখন খাই ভাল লাগিব। এতিয়া অলপমান সৰু সৰুকৈ কাটি দিছোঁ। একেবাৰে কমকৈ বনাম, এটা সৰু নাৰিকল দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্সিত ল'ম। একেলগে জলকীয়া, আদা, নহৰুখিনি দি দিম। অলপমান পানী দি দিম। এতিয়া এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। এয়া চাওক, নাৰিকল, আদা, নহৰু মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। এয়া চাওক, ধুনীয়া মিহি হৈ গৈছে নাৰিকলখিনি। এতিয়া কুইছা মাছেৰে নাৰিকলৰ আঞ্জা বনাম। কেৰাহী গৰম হ'ব দিছোঁ গেছত। এতিয়া এয়া চাওক, কেৰাহী গৰম হৈছে, অলপমান ৰিফাইন দি দিম। এয়া ৰিফাইন দি দিছোঁ। অলপমান পাঁচফোৰণ দি দিম। এয়া চাওক, পাঁচফোৰণ দি দিছোঁ। এয়া তেজপাত দি দিছোঁ, আৰু পিঁয়াজখিনি একেলগে দি দিছোঁ। এইখিনি অলপমান ভাজি ল'ম। তেজপাত, পাঁচফোৰণ ধুনীয়াকৈ অলপমান ভাজি ল'ম। তাৰপিছত ৰংগুড়াখিনি দি দিম। এয়া চাওক, ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ। এতিয়া অলপমান জিৰা জালুকৰ গুড়া দি দিম। এয়া চাওক, আধা চামুচ জিৰা জালুকৰ গুড়া দি দিছোঁ। এতিয়া ৰংগুড়াখিনি দি ল'ম। এয়া চাওক, ৰংগুড়া দি দিছোঁ। এতিয়া
এইখিনি ভালকৈ ভাজি ল'লোঁ। নাৰিকলৰ পেষ্টখিনি দি দিম। এয়া চাওক, নাৰিকলৰ পেষ্টখিনি দি দিছোঁ। এতিয়া নিমখখিনি দি ল'ম। এয়া চাওক, নিমখ দি দিছোঁ। এইখিনি লাৰি দি অলপমান টাইম উতল আহিব দিম। অলপমান উতল অহাৰ পিছত মাছখিনি দি দিম, মানে কুইছা ভাজিখিনি দি দিম। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ আঞ্জাখন। এয়া চাওক, আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। এতিয়া মাছখিনি দি দিম। এয়া চাওক, কুইছা ভাজিখিনি দি দিছোঁ। এতিয়া অলপমান টাইম উতল আহিব দিম। 5 মিনিটমান উতল আহিলে ধুনীয়াকৈ আঞ্জাখন হৈ যাব। এনেকৈ নাৰিকলৰ আঞ্জা আপোনালোকেও বনাই খাব। বহুত টেষ্টি আৰু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। নাৰিকলৰ আঞ্জা যিকোনো মাছেৰে বনাই খাব পাৰিব আপোনালোকে। আজি ভাবিলোঁ যিহেতুকে কুইছা মাছ আমাৰ বজাৰৰ পৰা এখেতে আনিছে, আজি কুইছা মাছেৰে বনাই খাম বুলি ভাবিলোঁ। আপোনালোককো দেখুৱালোঁ কুইছা মাছেৰে নাৰিকলৰ আঞ্জা কেনেকৈনো বনালোঁ, আপোনালোকক দেখুৱালোঁ। অলপমান পানীটো শুহিবলৈ দিম, মানে অলপমান গ্ৰেভি টাইপ কৰিম আঞ্জাখন। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। এয়া চাওক, ধুনীয়াকৈ আঞ্জা হৈয়ে গ'ল। অতি কম সময়তে এনেকৈ বনাই খাব পাৰি। আচলতে নাৰিকল আমাৰ ঘৰত নাই, গছ আছে নাৰিকল, এতিয়া লাগিব টাইম হোৱা নাই। সৰু আছে নাৰিকলৰ গছ, এই বজাৰৰ পৰা কিনি আনিছে আমাৰ মিষ্টাৰে। এয়া চাওক, আঞ্জা হৈয়ে গ'ল। এতিয়া গেছটো বন্ধ কৰিম। আপোনালোকক গৰমে ডিছত লৈ দেখুৱাই দি আছোঁ। এতিয়া গেছটো বন্ধ কৰিম, আঞ্জা হৈয়ে গ'ল। এতিয়া ডিছত লৈ দেখুৱাই দিম আপোনালোকক। এয়া চাওক, এনেকৈ আলহী আহিলেও এনেকৈ বনাই খুৱাব পাৰিব কম সময়তে। এয়া চাওক, এয়া চাওক, ধুনীয়াকৈ বনাই দেখুৱালোঁ নাৰিকলৰ আঞ্জা। আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।